অসমক ইছলামিক ৰাষ্ট্ৰ কৰিব বিচৰা সকল আজি সুখী। অসমক ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিম বুলি ভাবা বাংলাদেশী মূলৰ 1 কোটিতকৈ যিখিনি মিয়া মানুহ আছে সবতকৈ যদি হায়েষ্ট যদি ফূৰ্তি পাইছে আজি। অসমত থকা পাকিস্তানী সমৰ্থক আজি উল্লাসিত। গৌৰৱ গগৈৰ নিচিনা পাকিস্তানী ISI লগত লিংক থকা মানুহ এজন আমাৰ মুৰব্বী হ'ব গৈ আছে বুলি যদি আজি ফূৰ্তি পাইছে সেইখিনি মানে ফূৰ্তি। গৌৰৱ গগৈক সভাপতি নিযুক্তি দিয়াৰ লগে লগে বিজেপি বিধায়ক ভুৱন পেগুৰ আক্ৰমণাত্মক বক্তব্য। বাংলাদেশী ISI মৌলবাদী জিহাদী শক্তি তেখেতসকলৰ এজেণ্ডা ফুলফিল কৰিব পাৰা তেখেতসকলৰ হৈ কাম কৰা মানুহ এজন যদি আমি পাতিব পাৰোঁ আমি সফল হ'ম বুলি এতিয়া উৎসাহিত হৈ আজি যদি আপুনি লক্ষ্য কৰে আজি যোৱাকালিৰ পৰা সবতকৈ যদি ফূৰ্তি কৰিছে সেই চৰ চাপৰি অঞ্চলবোৰ বেছি ফূৰ্তি কৰি আছে। অকল ভুৱন পেগুৱেই নে চৰ্চাৰ টনা আজোৰাবোৰৰ মাজতে ভূপেন বৰাক অপসাৰিত কৰি শতিকা পুৰণি কংগ্ৰেছৰ অসমৰ দায়িত্ব লাভ কৰিলে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ শিৰত AICCয়ে সভাপতিৰ মুকুট পিন্ধোৱাৰ লগে লগে পাকিস্তান সংযোগ টানি আনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম প্ৰতিক্ৰিয়া গৌৰৱক সভাপতি পাতি কংগ্ৰেছে দেখুৱাই দিলে ভাৰত বৈৰী পাকিস্তানৰ প্ৰতি থকা কংগ্ৰেছৰ অহেতুক প্ৰীতি। কংগ্ৰেছৰ যে গোটেই এপ্ৰ'চটোৱে প্ৰ' পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে। একে সময়তে এই সুযোগতে মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছৰ ষ্টেটাছ লিগেচি চাইহে দিয়া হয় পদবী। সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আজি নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে। অকল ইমানতেই ক্ষান্ত নাথাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে শেহতীয়াকৈ অনা অভিযোগসমূহৰ কথাৰ অৱতাৰণা কৰি দি অহা সেই 10 ছেপ্টেম্বৰৰ ডেডলাইনৰ কথা সোঁৱৰাই গৌৰৱ গগৈক সভাপতি নিযুক্তি দিয়াৰ দিনটোতেই মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী। পাকিস্তান কানেকশ্যনৰ বাবে সাংসদ গৌৰৱ গগৈ অকলেই বিপদত পৰিলহেঁতেন যদিও এতিয়া APCCৰ সভাপতি হোৱাত 10 ছেপ্টেম্বৰৰ পাছত গৌৰৱ গগৈৰ লগতে ডুবিব কংগ্ৰেছ দলো। আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰত যিখিনি কথা প্ৰকাশ পাব তাৰ পিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। গতিকে ভাল কথা আমাৰ কাৰণে সহজ হৈ গ'ল পাৰ্টিটোক লৈয়ে ডুবিব গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব। গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও। প্ৰথমে গৌৰৱ গগৈক গোৱালপাৰা ধুবুৰী মানেই অসম নহয় বুলি সোঁৱৰাই দিলে দিলীপ শইকীয়াই। লগতে ক'লে এইবাৰ প্ৰতিযোগিতা হ'ব শইকীয়া বনাম গগৈৰ আৰু গগৈ শইকীয়াৰ যুঁজত ৰাইজৰ আশীৰ্বাদত মনোবাঞ্ছা পূৰণ হ'ব শইকীয়াৰ। ধুবুৰী আৰু বৰপেটা বা গোৱালপাৰাত গ'লেই নহ'ব গোটেই অসমৰ নলবাৰীৰ পৰা আৰম্ভ কৰি গোটেই অঞ্চলবিলাকত যাব লাগিব বৰাক ভেলীতো যাব লাগিব ডিমা হাছাও কাৰ্বি আংলঙতো যাব লাগিব গতিকে সকলোতে যাওক ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰতিযোগিতা থাকিব প্ৰতিযোগিতাত নামিম আমি গগৈ আৰু শইকীয়াৰ প্ৰতিযোগিতা কি হয় আগন্তুক দিনত চাওঁ ৰাইজৰ আশীৰ্বাদ থাকিলে নিশ্চয় শইকীয়াৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। উল্লেখ্য যে কংগ্ৰেছ বিজেপি অৰ্থাৎ শাসক বিৰোধী দুয়োটা দলৰে নেতৃত্বত এতিয়া দুজনকৈ সাংসদ। দুয়োগৰাকী সাংসদৰ মাজত এজন যদি সাংগঠনিক দিশত কষ্ট স্বীকাৰ কৰি অহা আনজন পিতৃ পৰিচয়ৰে ৰাজনীতিলৈ অহা। এতিয়া দুয়োগৰাকীৰ মাজৰ প্ৰতিযোগিতাখন অৱশ্যেই চাবলগীয়া হ'ব। আনহাতে মুখ্যমন্ত্ৰীয়ে দিয়া 10 ছেপ্টেম্বৰৰ ডেডলাইনতনো কি হ'ব তাৰ ওপৰতো দৃষ্টি থাকিব সকলোৰে। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।